নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ বিষয় ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথমতে আমি অষ্টম দৰমহা আয়োগৰ শেহতীয়া খবৰ, কৰ্মচাৰীসকলৰ ফিটমেণ্ট ফেক্টৰ আৰু শেহতীয়া নটিফিকেশ্যন আৰু ইয়াৰ অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ সম্পৰ্কত শেহতীয়া খবৰ, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক সেই সম্পৰ্কত আলোচনা কৰিম। আৰু লগতে ভিডিঅ'টোৰ শেষৰ পাৰ্টত আমি কৰ্মচাৰীসকলক অষ্টম দৰমহা আয়োগে সামৰি ল'বনে নে কৰ্মচাৰীসকল ইয়াৰ দ্বাৰা কেনেদৰে উপকৃত হ'ব পাৰিব, বিশেষতঃ পেঞ্চনাৰসকলক লৈ শেষৰ পাৰ্টত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে ভাৰত চৰকাৰৰ যিখন গেজেট নটিফিকেশ্যন প্ৰকাশ পাইছে ৩ নৱেম্বৰত, ইয়াত অধ্যক্ষ আৰু সদস্যসকল নিৰ্বাচন কৰা হৈছে অষ্টম দৰমহা আয়োগক লৈ। আৰু 18 মাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত কৰিবৰ কাৰণে। গতিকে ইতিমধ্যে আপোনালোক অৱগত হৈছে যে ১/১/২০২৬ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব, কিন্তু প্ৰকৃততে কাৰ্যকৰী হ'লেও 18 মাহৰ পিছতহে টাৰ্মছ অফ ৰেফাৰেন্স ফাইনেল হ'ব, অৰ্থাৎ 18 মাহৰ পিছতহে ইয়াক গৃহীত কৰা হ'ব আৰু তেতিয়া তাৰ বেনিফিট লাভ কৰিব কৰ্মচাৰীসকলে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে। গতিকে এই 18 মাহৰ সময়সীমা যদি বৰ্তমানৰ পৰা আপোনালোকে চাই, নৱেম্বৰ মাহৰ পৰা 18 মাহ যদি যোগ কৰা হয়, তেনেহ'লে 27 চনৰ মাজভাগতহে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত হৈ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত 18 মাহৰ পৰা 24 মাহৰ এৰিয়াৰ লাভ কৰিব কৰ্মচাৰীসকলে। আৰু এই টাৰ্মছ অফ ৰেফাৰেন্সক লৈ বহুখিনি পৰামৰ্শ প্ৰদানৰ কাৰণে উল্লেখ কৰা হৈছে, বিশেষতঃ কৰ্মচাৰী সংগঠনসমূহ, পেঞ্চনাৰ সংগঠনসমূহ, বিভিন্ন ধৰণৰ কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহ সকলোৱে যাতে প্ৰতিবেদনসমূহ দিয়ে আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলেও যাতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদনসমূহ দিয়ে, এনমেলি কমিটিসমূহে যাতে তেওঁলোকৰ আসোঁৱাহসমূহ দূৰ কৰিবৰ কাৰণে পৰামৰ্শ দিয়ে, সেই বিষয়তো পৰামৰ্শ প্ৰদান কৰা হৈছে। আৰু অসম চৰকাৰৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী মহোদয়ে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত গ্ৰহণ হোৱাৰ পিছতেই ঘোষণা কৰিছে যে মুখ্য সচিবক কৰ্মচাৰী সংগঠনসমূহে বা ব্যক্তিগতভাৱে কোনো কৰ্মচাৰী বা বিশেষজ্ঞই যদি পৰামৰ্শ প্ৰদান কৰিব বিচাৰে, তেওঁলোকে প্ৰদান কৰিব পাৰিব অসম চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত। পৰৱৰ্তী সময়ত কাৰ্যকৰী হৈ যোৱাৰ পিছত ইয়াক গ্ৰহণ কৰিলে কোনো উচিত নহ'ব বুলি কৈছে, তেতিয়া কাৰ্যকৰী কৰাটো সম্ভৱ নহয়। গতিকে সময় থাকোঁতেই তাৰ আসোঁৱাহসমূহ যাতে দূৰ হয়। আটাইতকৈ জল্পনা কল্পনা চলি থকা কথাটোৱেই হ'ল যে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, দৰমহা কিমান শতাংশ বৃদ্ধি হ'ব। গতিকে বৰ্তমানৰ আপোনালোকে জানে 58% DA আৰু DR লাভ কৰি আছে। আৰু বৰ্তমান যদি মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন ৰেটটো চোৱা যায়, যথেষ্ট বৃদ্ধি হৈছে আৰু কৰ্মচাৰীসমূহ তাৰ লগত মোকাবিলা কৰিব পৰাকৈ তেওঁলোকে যাতে এটা উচিত ফিটমেণ্ট ফেক্টৰ হয় আৰু দৰমহা যাতে যথেষ্টখিনি বৃদ্ধি হয় তাৰ কামনা কৰিছে। গতিকে ফিটমেণ্ট ফেক্টৰ 2.86 যদিও দাবী কৰা হৈছে, 1.96 পৰা 2.08ৰ ভিতৰতেই হ'ব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। তেতিয়াহ'লে ন্যূনতম দৰমহা কিমান শতাংশ বৃদ্ধি হ'ব, সেই সম্পৰ্কতো জল্পনা কল্পনা চলিছে। এতিয়া আমি আলোচনা কৰিম পেঞ্চনাৰসকলক লৈ এটা বাতৰি চলিছিল যে পেঞ্চনাৰসকলক অষ্টম দৰমহা আয়োগত সামৰি লোৱা নহ'ব নেকি। এই সম্পৰ্কত কিছু উৰা বাতৰি চলিছিল, কিন্তু PIBয়ে ইয়াৰ ফেক্ট চেক কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ পেঞ্চনাৰসকলক লৈ অষ্টম দৰমহা আয়োগত উপকৃত নহ'ব বুলি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বা তেনেধৰণৰ কোনো কথা এতিয়ালৈকে ওলোৱা নাই। গতিকে সপ্তম দৰমহা আয়োগত যেনেদৰে পেঞ্চনাৰসকলো উপকৃত হৈছিল, ঠিক একেদৰে অষ্টম দৰমহা আয়োগতো পেঞ্চনাৰসকল আৰু ফেমিলি পেঞ্চনাৰসকল উপকৃত নিশ্চয় হ'ব পাৰিব। গতিকে পেঞ্চনাৰসকলেও চিন্তা কৰাৰ কোনো কাৰণ নাই। গতিকে আপোনালোকে উৰা বাতৰিত বিশ্বাস নকৰিব। আৰু আশা কৰা হৈছে যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতেই এই যি টাৰ্মছ অফ ৰেফাৰেন্সৰ কামখিনি চূড়ান্ত হ'ব 18 মাহৰ ভিতৰত, আৰু তাৰ খুব কম সময়ৰ ভিতৰতে তাক কাৰ্যকৰী কৰি কৰ্মচাৰীয়ে তাৰ লাভালাভ পাব। অৱশ্যেই 18 মাহৰ যি সময়সীমা দিছে 1/1/2026 পৰা কাৰ্যকৰী হ'লে এই 18 মাহৰ এৰিয়াৰ লাভ কৰিব কৰ্মচাৰীসকলে। গতিকে কৰ্মচাৰীসকলে প্ৰতি 10 বছৰৰ মূৰে মূৰে যি বেতন আয়োগৰ দৰমহা সংশোধন বা পেঞ্চনৰ সংশোধন বিচাৰে, তালৈ আৰু বেছি দিন অপেক্ষা কৰিব নালাগিব। গতিকে বিশেষজ্ঞসকলে যি মত পোষণ কৰিছে 1.96 পৰা 2.08ৰ ভিতৰত ফিটমেণ্ট ফেক্টৰ হ'ব পাৰে,
যদিও 2.86 ডিমাণ্ড কৰা